চাইকেল নহয় টিলিঙা আমাৰ বিশেষ অনুষ্ঠানলৈকে স্বাগতম জনাইছোঁ যেহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আমি জানিবলৈ চেষ্টা কৰি আছোঁ ৰাইজৰ মতামত বিগত কাৰ্যকালত পঞ্চায়তসমূহত জনপ্ৰতিনিধিসকলে কিবা পৰিৱৰ্তন কৰিলেনে বা ৰাইজৰ যি আশা আকাংক্ষাসমূহ পূৰণ কৰিব পাৰিলেনে জানো আহক আমি উপস্থিত থকা দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত হৰাবাৰী গাঁও পঞ্চায়তৰ ৰাইজৰ মতামত কেইবাগৰাকী মহিলা আছে আমি মহিলাসকলক কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ভোটাৰসকল কি ধৰণে সাজু হৈছে বা বিগত কাৰ্যকালত এই ভোটাৰসকলক কি সুবিধা কৰি দিলে জনপ্ৰতিনিধিসকলে জানো হওক আমি মহিলাসকল আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু পঞ্চায়ত নিৰ্বাচন আহি পালেই দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব দৰং জিলাত পঞ্চায়ত নিৰ্বাচন মহিলাসকলক দেখিছোঁ কি গাঁও এখন শান্তিপুখুৰী গাঁও শান্তিপুখুৰী হৰাবাৰী গাঁও পঞ্চায়ত হয় আপোনাক দেখিছোঁ বহু মহিলা ওলাই আহিছে কি সমস্যা সমাধান হ'লনে নাই আপোনালোকৰ সমস্যা সমাধান কিছু কিছু হৈছে আমাৰ এই ভিতৰৰ ৰাস্তাটো অকণমান মাটি চিটাই দিছে অকণমান শিলবালি দি আৰু বাইত দিছে আৰু পানী বোকা হৈ আছে আমি খচি আছোঁ অহা যোৱা কৰাৰ অসুবিধা গৰু ছাগলী আনিব অসুবিধা মানুহ যোৱাৰ অসুবিধা গাড়ী চাইকেল চব অসুবিধা হৈ আছে পানী হৈ আছে বাৰিষা হ'লে উৰবা নোৱাৰি একাঠু পানী হয় ইয়াতে এইখিনিয়ে আৰু পঞ্চায়তত কি কাম কৰিবলগীয়া বাকী থাকিল আপোনালোকৰ পঞ্চায়তত কি কাম কৰিবলগীয়া থাকি গ'ল পঞ্চায়তত মানে ভিতৰৰ ৰাস্তাখিনি হ'ব লাগে এতিয়া আমাৰ এইখিনি ৰাস্তা বহুত বোকা ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে মাক দেউতাকবিলাকে কান্ধত তুলি এইখিনি লৈ যাব লাগে আৰু অলপ অলপ কিবা মাটি চিটালা অলপ পঞ্চায়তৰ ফালৰ পৰা দিছিলে ৰাস্তাটো মেম্বাৰ চিটাৰ দিছিল হয় হয় কিন্তু পঞ্চায়তটোৰ আপুনি জনাত আপোনাৰ গাঁওখনত আপোনাৰ অঞ্চলটোত কি কাম কৰিবলগীয়া আৰু থাকি গ'ল কি কাম বোলতে এতিয়া আমি বাকী নাজানো পানী ব্যৱস্থা আছে ৰাস্তা আছে পানী ব্যৱস্থা নাই পানী ব্যৱস্থাটো একেবাৰে নাই আৰু ৰাস্তাটো আমাৰ এইটো ভিতৰৰ ৰাস্তা অতি বেয়া আৰু প্ৰত্যেকৰে অতি বেয়া আৰু তাৰমানে এনেকুৱা অসুবিধা যথেষ্ট অসুবিধা হয় যথেষ্ট অসুবিধা অসুবিধা বোলতে বহুতখিনিয়ে অসুবিধা কাৰণ আমাৰ বাৰিষা অকণমান বৰষুণ দিয়াৰ লগে লগে তাৰমানে কি আমাৰ থকাৰ কোনো উপায় নাই চাইকেল এখনো যাব নোৱাৰি কি সৰু সৰুকেইখনমান গাড়ীও আছে বাইকো আছে বাইককেইখনতো একদমেই ওলাব নোৱাৰি আৰু একদম বানপানীত কি বাৰু ক'বই নাযাওঁ সৰু সুৰা বৰষুণতে মানে ৰাস্তাটো এনেকুৱা পঞ্চায়তৰ পৰা কিবা সুবিধাবিলাক পাইছে নাই সুবিধা আমি এতিয়া পোৱা নাই বুলি ক'লেও ভুল হ'ব তেওঁলোকে ওচৰত তেওঁলোকৰ ওচৰত গ'লে কয় আমিতো দিয়ে আছোঁ ৰাস্তাটো হৈছে নহয় হৈছে বুলি কয় কিন্তু ৰাস্তাটোত কোনোদিনে মাটিও নপৰে বা শিলো নপৰে আমাৰ এই ৰাস্তাটো তাৰমানে কি অসুবিধাই আৰু আমি ৰাস্তাৰ অসুবিধা মূলতঃ ৰাস্তাৰ অসুবিধা আৰু কি অসুবিধা আমাৰ ইয়াত বহুত অসুবিধা পানীৰ অসুবিধা আছে তাৰপিছত আৰু বহুত তাৰমানে দুখীয়া দৰিদ্ৰ মানুহ আছে তেওঁলোকৰ কাৰণে কাৰো চকুতে একোৱে নপৰে চৰকাৰী ঘৰবিলাক দিছে দেখিছোঁ চৰকাৰী ঘৰ দিছে বিভিন্ন আঁচনি আছে যি পঞ্চায়তৰ জৰিয়তে কাম কাজবিলাক হৈ আছে এইসমূহ পাইছে নাই আপোনালোকৰ গাঁৱত নাই পোৱা আমাৰ এই চাইডটোত একো পোৱা নাই আমি এইবিলাক এনেই আমি এটা ভুৱা কথা কৈ নিদিওঁ যিয়ে পাব লাগে সেয়ে পোৱা নাই যোনে পাব নালাগে তেওঁলোকে পায় চৰকাৰী ঘৰ পাইছে নাই ক'ৰবাত কোনোবা ঘৰে পাইছে গোটেই নাই পোৱা বুলি ক'লেও ভুল হ'ব কেইঘৰ মানে পাইছে কেইঘৰ মানে পোৱা নাই নাই পাব লগা মানুহে পোৱা আনকি আমিয়ে পোৱা নাই আমি এতিয়া 20 বছৰ হ'ল বিয়া হ'ব লাগে কিন্তু আমি এতিয়া অৰুণোদয় নাই আমাৰ এতিয়া আনকি ৰেচন কাৰ্ডৰো আমাৰ নাম নাই কিন্তু বাবাৰ মা আছিল কিন্তু বাবা মা ঢুকাই গ'ল মোৰ ডাঙৰ ছোৱালীজনী আৰু মোৰ দেউতাকে পাইছে কিন্তু মই আৰু সৰু ছোৱালীটো আৰু মই পোৱা নাই নাম উঠা নাই কিন্তু 20 বছৰ নিশ্চয়কৈ এইসকল গাঁৱৰ লোক যিসকল গাঁৱৰ লোকৰ লগত আমি উপস্থিত আছোঁ মানে কৈছোঁৱেই যে যি নিৰ্বাচন আহি পালে আগন্তুক
পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আমি ৰাইজৰ মতামত লৈ আছোঁ ৰাইজৰ কি সমস্যা জনপ্ৰতিনিধিসকলে সমাধান কৰিলে বা কি সমস্যা আজিও সমাধান কৰিবলৈ থাকি গ'ল পঞ্চায়তসমূহত সেই বিষয়ে জানিবলৈ চেষ্টা কৰি আছোঁ চিৰাজাৰ সমষ্টিৰ অন্তৰ্গত সৰাবাৰী পঞ্চায়তৰ এই শান্তিপুখুৰী গাঁৱৰ ৰাইজৰ পৰা আৰু আছে দেখিছোঁ জ্যেষ্ঠ লোক দেখিছোঁ কি গাঁও আমাৰ এখন গাঁওখন আনে শান্তিপুখুৰী আমাৰ চুবুৰীটো হেদায়তপুৰ চুবুৰী বুলি কয় আমি যদি কওঁ আপুনি এগৰাকী জ্যেষ্ঠ লোক বিভিন্ন প্ৰান্তত ঘূৰি থাকে অঞ্চলটোত ঘূৰি থাকে পঞ্চায়তত মূলতঃ পঞ্চায়তৰ পৰিৱৰ্তন হ'লে নাই বিগত কাৰ্যকালত কাম কৰা হিচাপত পঞ্চায়তৰ পৰিৱৰ্তন বুলি ক'ব গ'লে বিশেষ পৰিৱৰ্তন একো হোৱা নাই দুই এটা কাম হৈছে সেইকেইটা ধৰ বিধৱা বিকলাংগৰ যিটো এই অৰুণোদয় সেইটো দিয়া হৈছে সেইটো দিয়া পৰিলক্ষিত হৈছে আৰু বৃদ্ধ পেঞ্চন দিয়া হৈছে তাত এইখিনি আগতেও কৰা হৈছিল কিন্তু এই অৰুণোদয়টো ধৰ নতুন কৰি দিয়া হৈছে ৰাস্তা ঘাট পানী এইবিলাক সমস্যা 5 বছৰত বিগত 5 বছৰত যোৱা 5 বছৰত কিবা সলনি হ'লনে নাই আপোনালোকৰ গাঁওখন সলনি হ'লে নাই কিবা পঞ্চায়তটো আপুনি যদি পুনৰ কৈছোঁ আপুনি যদি জ্যেষ্ঠ লোক বিভিন্ন প্ৰান্তত ঘূৰে এই পঞ্চায়তৰ কিবা পৰিৱৰ্তন দেখিব পালেনে আপুনি পঞ্চায়ত মানে আমাৰ গাঁৱৰে পৰিৱৰ্তন একো দেখা নাই আমাৰ এই ৰাস্তাটো আজি মোৰ এতিয়া 55 বছৰ বয়স ৰানিং কিন্তু এই ৰাস্তাটো আজিকালি ভাল নহ'ল মাজতে একবাৰ কোনোবা এজনে আমাৰ মেম্বাৰজনে লৈছিল কেইটামান ছিল ওপৰৰ পৰা চিটেই সেইখিনিও শেষ আৰু আমি প্ৰত্যেক বছৰে এনেকৈ যিহেতু ভুগি থাকোঁ মানে আমি যদি কওঁ যে পঞ্চায়তৰ লোকসকলে যিহেতু ভুগিয়ে আছে হয় হয় পৰিৱৰ্তন একো হোৱা নাই নাই নিশ্চয়কৈ এইসকল ভোটাৰ ৰাইজ পুনৰ কৈছোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ভোটাৰসকল সাজু হৈছে প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে কিন্তু এই পঞ্চায়তটোত কিন্তু বিশেষ একো পৰিৱৰ্তন আমি দেখিবলৈ পোৱা নাই বুলি ইতিমধ্যে গাঁৱৰ ৰাইজে উল্লেখ কৰিছে আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰাৰ্থীসকল আহিছে নাই ভোট বিচাৰি হয় আহিছে ভোট বিচাৰিছে কি কৈছে তেওঁলোকে কৈছে মই যদি জিতিব পাৰোঁ তেতিয়াহ'লে আপোনালোকে কি কৈছে তেওঁলোকক আমি প্ৰতিবাৰে কওঁ কিন্তু জিতাৰ পিছত আৰু তেওঁলোকে আমাৰ ফালে আৰু ফ্ৰী নাচায় ভোট বিচাৰি প্ৰাৰ্থীসকল আহিলে কি হ'ব ভোট জিকাৰ পিছত সিহঁতে আমাৰ দিনে একো ফিৰিয়ে নাচায় সিহঁতে আৰু বা জিকি গ'ল জিকি যোৱাৰ পিছত আৰু আমাৰ দিকে নাই ৰাস্তা পদূলি আমি এতিয়া বোকাত ফাঁচি আছোঁ কিবা কৰি আছোঁ মানুহ যাব নোৱাৰে একো তেওঁলোকক দেখাইছে নাই যে এই ধৰণৰ অৱস্থা উদকলে দিম বুলি কয় জিকিলে দিম বুলি কয় জিকাৰ পিছত আৰু সিহঁতৰ পেট নভৰাকৈ আমাক ক'ত দিব সিহঁতৰ পেটটো ভৰাবহে চায় আগতেও বহুত কৈছোঁ ঘৰে ঘৰে ভোট খুজিব আহিছে আহি পেলাই ভোট খুজিব আহিছে আহি পেলাই ভোট খুজিলা খুজি পেলাই আমি যি লাগিলেও দিম নাই তাৰ পিছত আৰু একো নাই চব সলনি হৈ গ'ল একো নাই আৰু আমি মুঠতে আমি একো নাপাওঁ আমি এই ৰাস্তা থাকিব লাগে নে আমাৰ মানুহ ইমান মানুহ আছে যদি একবাৰ আহিল ৰাস্তাটো আহোঁতে চাৰিটামান খেল চিটাই থৈ পেলাই গুচি গ'ল আৰু একো নাই আৰু তাতে তাৰপিছত নিশ্চয়কৈ ভোটাৰ ৰাইজৰ অভিযোগ যিহেতু পঞ্চায়ত নিৰ্বাচন পুনৰ পালেহি প্ৰতি 5 বছৰৰ মূৰে মূৰে জনপ্ৰতিনিধিসকল পৰিৱৰ্তন হৈ আছে প্ৰতি 5 বছৰৰ মূৰে মূৰে জনপ্ৰতিনিধিসকলে দায়িত্ব লৈ আছে পঞ্চায়তসমূহত কিন্তু এই পঞ্চায়তটোত ইতিমধ্যে ৰাইজে উল্লেখ কৰিছে যে এই পঞ্চায়তত কিন্তু বিশেষ কোনো পৰিৱৰ্তন হোৱা নাই জনপ্ৰতিনিধিসকল আহিছে ভোট ভিক্ষা মাগিছে জয়ী হৈছে তাৰপিছত কিন্তু এই অঞ্চলটোলৈ কিন্তু এবাৰো ঘূৰি চোৱা নাই যাৰ কাৰণে এই পথ ৰাইজৰ সমস্যা আজিও কিন্তু সমাধান কৰিবলৈ নোৱাৰিলে জনপ্ৰতিনিধিসকলে পুনৰ নিৰ্বাচন আহি পালে কিন্তু এই পুনৰ দায়িত্ব লাভ কৰিব জনপ্ৰতিনিধিসকলে কিন্তু কি পৰিৱৰ্তন কৰিব এই পঞ্চায়তটোত সেই সময় লক্ষণীয় হ'ব বিগত কাৰ্যকালত জনপ্ৰতিনিধিসকলে কি পৰিৱৰ্তন কৰিলে এই পঞ্চায়তটোত কিবা পৰিৱৰ্তন হ'লনে জানি আছোঁ আমি সৰাবাৰী গাঁও পঞ্চায়তৰ লোকসকলৰ পৰা আমি দেখিছোঁ কেইবাগৰাকী লোক আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম দাদা দেখিছোঁ নিৰ্বাচন আহি পালে হয় হয় নিৰ্বাচন আহি পালে ৰাইজ সাজু হৈছে বৰ্তমান অহা 7 তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এতিয়া বিগত কাৰ্যকাল বিগত 5 বছৰ পঞ্চায়ত প্ৰতিনিধিসকল দায়িত্বত আছিল কি পৰিৱৰ্তন কৰিলে আপোনালোকৰ যোৱা 5টা বছৰত
যি প্ৰতিনিধিত্ব কৰিছিল তেওঁলোকে অতি ধুনীয়া কাম কৰিছে এতিয়া আমাৰ ওচৰতে ইয়াৰ আগত যিজন সভাপতি আছিল তেওঁ যিটো কাম কৰিব পৰা নাছিল সেই কামটো এইবাৰ যিজন সদস্য আছিল তেওঁ যথেষ্ট কাম কৰিছে দুটা মছজিদত কাম কৰিছে ৰাস্তা 4টা কৰিছে কবৰস্থানৰ ৱাল দিছে কিন্তু আগৰ সেই স্থানৰ পৰা সভাপতিটো জিঙিছিল কিন্তু তেওঁ কামটো কৰিব নোৱাৰিলে আৰু যিজন সভাপতি আছিল তেওঁ যথেষ্ট উন্নয়ন কাম কৰিছে বুলি আমি ভাবোঁ আৰু কিবা কাম কৰি বাকী থাকি গ'ল নেকি কিয় মানে তেওঁ কাৰ্যকালৰ দিনত CMC কাম 3টা পাইছিল এইটো PHC ডিপাৰ্টমেণ্টৰ পইচাটো দিয়ে তেওঁলোকৰ পইচাটো বন্ধ হৈ আছিল এতিয়া খোলাইছে কাম এই 3টা কাম বৰ্তমান তীব্ৰগতিত চলি আছে এটা লথাপাৰাত এটা হেদায়তপুৰ শান্তিপুৰ হেদায়তপুৰ মছজিদত আৰু এটা পূব কটাহী ডাঙৰীয়া মন্দিৰ নেকি কটাহী মন্দিৰত মানে আপোনালোকৰ পঞ্চায়ত আপুনি ক'ব বিচাৰিছে যে বিশেষ একো সমস্যা নাই যোৱা বছৰ একো সমস্যা হোৱা নাই আৰু কৰিবলগীয়া কাম একো থাকি যোৱা নাই কৰিবলগীয়া কামটো যথেষ্ট আছে কিন্তু পইচাৰো অভাৱ আছে যিমানখিনি টকাৰে আহে হয়তো কোনোবা সদস্য এজনে 3 লাখ টকা কামটো যিখিনি ৰাস্তা 3 লাখ টকা লাগে তাত হয়তো 1 লাখ টকা 50,000 টকাৰ মানুহখিনি কিবা কাৰণত চলিব পৰা ব্যৱস্থা এটা কৰি দিছিল আৰু পঞ্চায়তৰ জৰিয়তে যিখিনি কিছু জনপ্ৰতিনিধিসকলৰ দায়িত্ব থাকে যে হিতাধিকাৰীসকলক বাছনি কৰা হ'ব বিভিন্ন কাম থাকে পঞ্চায়তৰ জৰিয়তে আৰু পঞ্চায়তত যথেষ্ট কাম দিয়া হৈছে ইতিমধ্যে সেইসমূহ সকলো হয় পঞ্চায়তত যিখিনি কাম দিছিল PM কিষাণকে ধৰি সেই কাম নিৰভাৱে কৰা গৈছিল আৰু দ্বিতীয় কথা হ'ল অৰুণোদয়টো আমাৰ পঞ্চায়তৰ কোনো অথৰিটি নাছিল তেওঁলোকৰ পাৰ্টি ছিষ্টেমতে এইটো পাৰ্টি ছিষ্টেমতে গৈছিল সেইটো কোনে ক'ত কেনেকৈ কৰিছে পঞ্চায়তে সেইটো গম নাপায় এতিয়া আপুনি ক'ব বিচাৰিছে যে জনপ্ৰতিনিধিসকলে কৰিবলগীয়া কামখিনি কৰিছে কিন্তু চৰকাৰৰ পৰা অনুমোদন পোৱা কামখিনি ভালদৰে যথেষ্টভাৱে কাম কৰিছে বুলি আমি ভাবোঁ আৰু নিশ্চয়কৈ এইসকল সৰাবাৰী গাঁৱৰ ৰাইজ আৰু ইতিমধ্যে কৈছোঁ ৰাইজৰ মতামত লৈ আছোঁ সৰাবাৰী গাঁও পঞ্চায়তৰ আৰু আহক জানো মহিলাসকলৰ পৰা কি সমস্যা এই পঞ্চায়তত কৰিবলৈ বাকী থাকি গ'ল পাইছোঁ পাৱা গৈছে আৰু কি পাবা আছে বাকী নাই ঘৰো পাইছোঁ অৰুণোদয়ো পাইছোঁ আৰু ৰাস্তাটো হ'লেও হয় মানে সকলোৱে আপুনি পাইছে বাৰু কিন্তু আপোনালোকৰ গাঁৱত সকলোৱে এইখিনি সুবিধা পাইছে নাই যিধৰণে আপুনি পালোঁ বুলি আপুনি ক'ব পাৰিছে আজি নাই 2 ঘৰা পোৱা নাই 2 ঘৰা পোৱা গৈছে এনেকৈ পাইছোঁ মই পাইছোঁ তাৰমানে পাব লগা আছে মূল সমস্যা কি আপোনালোকৰ গাঁওখনত আমাৰ মূল সমস্যা বেলেগ একো সুবিধা নাই গোটেইখিনি চৰকাৰী সুবিধা পোৱা গৈছে বৰ্তমান আমাৰ ৰাস্তাটো অলপ ভাল কৰিব লগা আছিল আৰু বাৰিষা যিহেতুকে আমাৰ পথৰ অহা যোৱা কৰা অলপ অসুবিধা হয় সেইখিনিয়ে অসুবিধা এনেই আছে বহুত আছে চৰকাৰী সুবিধাবিলাক সা সুবিধাবিলাক পাইছোঁ লেট্ৰিন পাইছোঁ অৰুণোদয় পাইছোঁ চৰকাৰী ঘৰ মানে আগতে পোৱাই আপুনি পাইছে কিন্তু বাকী বহু লোকে পোৱা নাই বুলি বাকী মানে কিছু লোকে পোৱা নাই বাৰু আমি আমাৰ এইখিনি ইহঁত আছে আৰু ইফালে ইহঁতৰ আছে আৰু 6-7 ঘৰমান আছে বাৰু সেইখিনি আপোনালোকৰ আগতে জনপ্ৰতিনিধি যি আছিলে সেইসকলে কিবা কাম কৰিছিলে নাই আপোনালোকৰ পঞ্চায়তত প্ৰায় নাই কৰা বুলিয়ে ক'ব লাগিব যিহেতু মই নিজে ভুক্তভোগী চৰকাৰী ফালৰ পৰা একো পোৱাই নাই আজিলৈকে মোৰ হাজবেণ্ড ঢুকাবা 3 বছৰ পাৰ হৈ গ'ল এতিয়ালৈকে মই নিজে ভুক্তভোগীৰ কাৰণে মই এতিয়া একো পোৱা নাই বুলিয়ে ক'ব লাগিব আৰু এগৰাকী বিধৱা মহিলা হিচাপত যিখিনি সুবিধা পালে মই একো পোৱা নাই পঞ্চায়ত প্ৰতিনিধিসকলে আপোনালোকৰ ঘৰলৈ আহিছে নাই কেতিয়াবা মানে তেখেত ঢুকাওঁতে আহিছিল এতিয়া আৰু মানে খবৰ খাতি নাই যেতিয়া তেখেত ঢুকোৱা মানে 3-4 দিন হয় তেতিয়া আহিছিল আৰু তাৰপিছত অহা নাই সুবিধাসমূহ দিবৰ কাৰণে নাই একো অহা নাই হয় চৰকাৰী ঘৰ নাই পোৱা যিখিনি কাম কৰিবলগীয়া এগৰাকী জনপ্ৰতিনিধি 2-3 মাহমান বিধৱা পেঞ্চনটো পাইছিলোঁ মানে মোৰ এজন ল'ৰা আছে বাৰু এতিয়া হায়াৰ ছেকেণ্ডাৰী 2nd ইয়াৰ হয় তে বাপাটো পঢ়াবাই মোৰ বহুতখিনি অসুবিধা হয় তেখেতে ক'লে একো আজিলৈকে একো খবৰ খাতি লোৱা নাই হয় পঞ্চায়ত প্ৰতিনিধিসকলৰ দায়িত্ব আছিল হয় আছিল কৰিবলগীয়া আছিল কিন্তু নকৰিলে আৰু আছে আমাৰ ৰাস্তাটো হ'লে হ'ব ৰাস্তাটো ভাল হ'ব লাগে আৰু ৰাস্তা দিনে নিশ্চয়কৈ আমি উপস্থিত থকা এইখন গাঁৱৰ ৰাইজৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে লগতে ভোটাৰসকলো সাজু হৈছে নিৰ্বাচনৰ কাৰণে ভোট দিবৰ কাৰণে এই সমষ্টিটোত বা এই পঞ্চায়তটোত কি পৰিৱৰ্তন হ'ল বিগত কাৰ্যকালত থকা জনপ্ৰতিনিধিসকলে কি পৰিৱৰ্তন কৰিলে
বিগত কাৰ্যকালত থকা জনপ্ৰতিনিধিসকলে কিবা পৰিৱৰ্তন কৰিব পাৰিলেনে এই পঞ্চায়তত আহক জানো ৰাইজৰ মতামত ইয়াতে কি সমস্যা সমাধান হ'ল আপোনালোকৰ পঞ্চায়তত বিগত 5 বছৰ সমস্যা বুলি ক'লেতো সমস্যা সমাধানৰ নামত বিশেষ নাই গোটেই সমস্যাই হৈ আছে মূলত কি সমস্যা মূলত সেই গ'ল আমাৰ পথাৰৰ যিটো মানে এটা বান্ধ আছে বান্ধ মানে কি চুইচ গেট এটা লগা আছিলে সেই চুইচ গেটটো কৈছিলে দিম বুলি কিন্তু এতিয়ালৈকে হোৱা নাই আছে এটা উল্টা খুন্দা বান্ধ বুলি কয় যে সেইটোৰে কোনো কাম নাই আমাৰ এতিয়া সেইটো যদি হয় তেতিয়াহ'লে আমাৰ গাঁৱৰ ৰাইজখিনি উপকৃত হ'ব আৰু জনপ্ৰতিনিধিসকল আহে আৰু যায় কিন্তু ৰাইজৰ সমস্যাসমূহ সমাধান কৰিবলৈ আগ নাবাঢ়ে এতিয়া আগ নবঢ়াই দেখা গৈছে আহোঁতে কৈ ঠিকে কিন্তু পিছত দেখা দেখি নাই এতিয়া মানে ভোট বিচাৰি কোনোবা আহিছে কিন্তু পুনৰ প্ৰতিশ্ৰুতি সেই একে আগৰ দৰে প্ৰতিশ্ৰুতি আমাক মানে যিকোনো আমাৰ অসুবিধা যিমান আছে সেইবিলাক তেওঁলোকে দূৰ কৰিম বুলি কয় কিন্তু পিছত হ'লে একো নাই আমি আৰু লোক আছে জ্যেষ্ঠ লোক আছে আপুনি ভোট দিয়ে আহিছে কিন্তু সলনি কিবা দেখিছেনে নাই সলনি দেখা নাই একে আছে কি সমস্যা আপুনি যদি কয় এগৰাকী প্ৰাৰ্থী আপোনাৰ ওচৰলৈকে আহে কি সমস্যা সমাধান কৰিব লাগে বুলি আপুনি দাবী জনাব প্ৰাৰ্থীগৰাকীক কি মানে এতিয়া আমি দাবী জনাইছোৱে কিন্তু সেইবিলাক মানি লয় নে নলয় কি ক'ব মানে কি সমস্যা এতিয়া এতিয়া আমাৰ পিনে এটা ৰাস্তা আছে পথাৰত যোৱা সেই ৰাস্তাটোৰ কথা কৈছিলোঁ আমি কিন্তু তেওঁলোকে হেৰি কৰা নাই কি ক'ব আৰু সেয়াই এওঁলোকক কোৱা কথাবিলাক আৰু সমস্যা সমাধান নহয় নেকি আপোনালোকৰ কিছু হয় কিছু নহয় এনেকুৱা হ'বলগীয়া বহুত থাকি যায় এনেকুৱা জনপ্ৰতিনিধিসকলে কোনো গুৰুত্ব নিদিয়ে আমি দেখিছোঁ মহিলা আছে আমি মহিলাসকলৰ কথা আলোচনা কৰিম চৰকাৰী সুবিধা পাইছেনে চৰকাৰী সুবিধা এনেই ঘৰ এইবাৰ পাইছোঁ এটা বনাই আছে বৰ্তমান 1 কিস্তি পইচা সোমাইছে আৰু এনেই অৰুণোদয়টো পাইছোঁ আৰু সেইখিনি আৰু একো নাই কি পাবলগীয়া আছে বুলি ভাবে এতিয়া বিশেষ আমাৰ বহুত হেৰি নাই আমি একদম ৰাস্তাটো এতিয়া যাব নোৱাৰোঁ একদম বাৰিষা একদম পানী একগল হয় এনেকৈ আমি আপ ডাউন কৰি থাকিব লাগে এবাৰ এমালে আহিছিল আৰু দিম বুলি কৈছিল ৰাস্তাটো দি আৰু এতিয়া বৰ্তমান ৰাস্তাটো হোৱা নাই পঞ্চায়ত প্ৰতিনিধিসকল আহে নাই আপোনালোকৰ পঞ্চায়তৰ যিবিলাক জয়ী হৈ যায় পঞ্চায়তত আহি কৈ আৰু আমি কৈ দিম দিয়া বুলি কয় বুলি কয় কিন্তু নিদিয়ে মানে আকৌ ওপৰৰ পৰা হেৰি এইফালে অৰ্ডাৰ আহিলেহে দিব ওপৰৰ পৰা অৰ্ডাৰো অহা নাই ভোট দেখিলে আহিছে ৰাস্তাই ঘৰত কোনো যোৱা নাই বিচাৰি আহিলে আপুনি এইবাৰ কি ক'ব যে তেওঁলোকক ভোট বিচাৰি অহাৰ ফলত ভোটটো দিয়াৰ বিনিময়ত কি বিচাৰিব আপুনি গাঁৱৰ কাৰণে অঞ্চলটোৰ কাৰণে কি বিচাৰিব ৰাইজৰ যিয়ে ভাল তাকে কি বিচাৰিব আপুনি কি দেখিছে যে এইটো সমস্যা কৰিবলৈ থাকি গ'ল কি বুলি ভাবে কিনো বুলি ক'ম এতিয়া ৰাস্তা আৰু ইয়াৰ হৈছে নহয় আৰুনো কি বেলেগ আৰু একো সমস্যা নাই আৰু আমাৰ তেওঁ ক'লাই পথৰৰ বিষয়ে যি ৰাইজৰ যি সুবিধা পঞ্চায়তৰ জৰিয়তে পাব লগা সুবিধাসমূহ ৰাইজে ঠিকে থাকে পালেনে এগৰাকী জ্যেষ্ঠ লোক আছে আমাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ককা কিমান গাঁও কি আছে আপোনালোকৰ পঞ্চায়তত কি গাঁও পঞ্চায়তৰ সৰবী পঞ্চায়তৰ আমাৰ কটাহী লঠাপাৰা শান্তিপুখুৰী নাক্তাপাৰা তাৰপিছত বুঢ়াখাট আৰু নিচৰাপাৰী আমাৰ এইকেইখন হ'ল সৰাবাৰী পঞ্চায়তৰ গাঁও তাৰপিছতে আমি এতিয়া চুবাটোত আমি 3খন গাঁৱে মিলি চলি আছোঁ আপোনাৰ বিহে গাঁও আছে শান্তিপুখুৰী আছে আমি এইটো কোণা আমি 3খন ঘৰৰ লঠাপাৰাত পৰোঁ বৰ্তমান আছোঁ ঘৰত পাইছোঁহে এই ঘৰৰ কাৰণে এতিয়া ঘৰগিলা সাল সলনি কৰি আছোঁ প্ৰায় মানুহে ঘৰ পাইছে প্ৰায় আমি 2খন পঞ্চায়ততে প্ৰায় ঘৰ পাইছে বনাই আছে আৰু ৰাস্তাও প্ৰায়টো হৈছে আৰু আমাৰ হেমন্ত ডেকাই বৰ্তমান আগতেও জিলা পৰিষদে জিকিছে আৰু এবাৰো জিকিব তেওঁ আমাৰ জিকিছে সেইকাৰণে আমি গোটেইখিনি বিজেপি আমাৰ আগবাঢ়ি আছে টেঙাবাৰী হেৰি পঞ্চায়ত নিৰ্বাচন আহি পেলাই হয় নিৰ্বাচনলৈ সাজু এতিয়া ভাবি আছোঁ ভোট দিম আৰু উপযুক্ত প্ৰাৰ্থীজনকে দিম বুলি ভাবি আছোঁ এইবাৰ যিটো চৰকাৰে এটা ঘোষণা কৰিছে যে এইবাৰ আমাৰ প্ৰতীক চিহ্ন নাথাকে গাঁৱৰ সদস্যবিলাকৰ কাৰণে আৰু যিজন উপযুক্ত প্ৰাৰ্থী গাঁৱৰ হৈ কাম কৰিব
তেওঁকে আমি ভোট দিম বুলি ভাবি আছোঁ। ভোট দিব ৰখি আছে, আগতে ভোট দিয়ে আহিছোঁ, কিবা সলনি হ'লে? কিছু পৰিৱৰ্তন হৈছে বাৰু, কিছু পৰিৱৰ্তন হৈছে আৰু কৰিবলগীয়া কাম আছে বাৰু। সেইখিনি এইবাৰ কি কৰিবলগীয়া কাম আছে? ৰাস্তা পদূলি এতিয়াও বাৰু বাকী আছে। আপুনি যদি পোনপটীয়াকৈ ক'বলগীয়া হয় কোনটো ৰাস্তা কোনটো কাম কৰিবলগীয়া আছে বুলি জনপ্ৰতিনিধি যিসকল দায়িত্বত ল'ব তেওঁলোকক দাবী জনাব নিৰ্বাচনৰ আগমুহূৰ্তত? এতিয়া আমাৰ যিটো পথেৰে আহি আছোঁ এইটো আধৰুৱা হৈ আছে, আৰু যিটো নদীৰ পাৰত আমাৰ কালপানী নদীৰ ৰাজঘাটৰ পৰা অহা ৰাস্তাটো আছে সেইটো আছে, আৰু যিটো আমাৰ গাঁৱৰ ভিতৰলৈ সোমাই এতিয়াও আমি এই ৰাস্তাটো আমি বোকা পানী গছকি আহিব লগা হৈছে। গতিকে এইখিনিও আমি চৰকাৰক দৃষ্টিগোচৰ কৰিম যে বা আমাৰ এই গাঁৱৰ যিখন চৰকাৰ হ'ব এতিয়া এই চৰকাৰৰ থ্ৰুদি আমি নিশ্চয় পাম বুলি আশা কৰোঁ। ভাবেনে পঞ্চায়তৰ জৰিয়তে গাঁৱৰ অঞ্চলৰ কামসমূহ হৈ আছে বুলি? আগৰ মানে যিবিলাক নিৰ্বাচিত প্ৰাৰ্থী আছিলে সেইবিলাক নিৰ্বাচিত প্ৰাৰ্থীয়ে কিছু কৰিলে যদিও আশানুৰূপ কাম কৰা নাই। গতিকে আমি ভাবি আছোঁ এইবাৰ যিজন প্ৰতিনিধি হ'ব সেইজনক আমি ভালকৈ ৰাইজে চিলেক্ট কৰি পেলাই আমি দিম বুলি ভাবি আছোঁ। আমি ঠিক কাম কৰিবলৈ কামখিনি যাতে সমাধা হয় আমি সেইটোৱে বিচাৰি আছোঁ। বৰ্তমান পৰ্যায়ত আমি সেইটোকে বিচাৰি আছোঁ। ৰাইজে আমাক সেনেকৈ কৈছে, সকলো ৰাইজে। আমাৰ এতিয়া বিভিন্ন প্ৰতিনিধি আহিছে, আমি চাওঁ ৰাইজে আমি সেনেকৈ সংকল্প লৈ আছোঁ। আৰু অভিনেত্ৰীৰ বুটিকত চুৰি কৰি থানাৰ আলহী হ'ল প্ৰেমিক যুগল। প্ৰেমিকাৰ অভিযোগ প্ৰেমিক সম্ৰাটেহে ফচালে তেওঁক। মহানগৰীত চৰ্চিত হৈ পৰিছে এবছৰীয়া প্ৰেম আৰু এক চুৰি কাৰ্যৰ কাহিনী আছিল দেওবাৰৰ। মহানগৰীৰ বাৰোৱাৰীস্থিত অভিনেত্ৰী চন্দনা শৰ্মাৰ কইনা চিল্ক বুটিকত এনেদৰে প্ৰৱেশ কৰিছিল সম্ৰাট আৰু অঞ্জলি। মূৰত হেলমেট পিন্ধিয়ে অঞ্জলিয়ে কাপোৰ পিন্ধি চাই দৰদাম কৰিলে বিক্ৰেতাৰ লগত। পচন্দ হোৱা 3যোৰকৈ কাপোৰ বান্ধি দিবলৈ ক'লে দোকানৰ কৰ্মচাৰী। 3যোৰ কাপোৰৰ মুঠ 17,000 টকা স্কেনৰ জৰিয়তে প্ৰথমে দিবলৈ গৈ কিছু বিসংগতি থকা বুলি কৈ বাহিৰত থকা প্ৰেমিক সম্ৰাটক ক'বলৈ ওলাই গৈছিল অঞ্জলি। নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান চাইকেল নহয় তিনিঙালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ মানিপুৰ গাঁও পঞ্চায়তত, আৰু এই যি গাঁও পঞ্চায়তৰ লোকসকল তেখেতসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আহক আমি যাওঁ ৰাইজৰ কাষত। আমি আহি এই মানিপুৰ গাঁও পঞ্চায়তৰ এখন বজাৰত পাইছোঁ, আৰু আমি বিভিন্নজন যুৱক আমাৰ লগত উপস্থিত আছে। তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম, কিয়নো যুৱ সমাজৰ এই যি গণতন্ত্ৰ বা গণতন্ত্ৰত এক প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষমতা হয়। সেইবাবে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে কেনেকুৱা ব্যক্তিক বিচাৰে ভোট দিবলৈ, বা কেনেকুৱা হ'লে আপোনালোকৰ সমস্যা যিবিলাক স্থানীয় সমস্যা এইবিলাক মানে এনেকুৱা ব্যক্তি বিচাৰোঁ যিয়ে আমাৰ ৰাইজৰ হৈ কাম কৰে, ৰাইজৰ যিবিলাক সামগ্ৰিক উন্নতি, ৰাইজৰ উন্নতি কাম কৰিব বিচাৰে তেনেকুৱা ব্যক্তিকে বিচাৰোঁ। যিয়ে এনেকুৱা আমি ব্যক্তি বিচাৰোঁ যিয়ে ওপৰ মহলৰ পৰা কিবা কথা পাতি হ'লেও ৰাইজৰ উন্নতি হকে টকা পইচাবিলাক আনি ৰাইজৰ উন্নতি কৰক, আমি সেইটোৱে বিচাৰোঁ। আছেনে যোগ্য ব্যক্তি বা উঠিছেনে? যোগ্য ব্যক্তি উঠিছে, প্ৰায় জেগাখিনিতে যোগ্য ব্যক্তি উঠিছে। তেওঁলোকে যদি ভালকৈ চৰকাৰৰ লগত কথা পাতে তেতিয়াহ'লে নিশ্চয় ৰাইজৰ কাম কৰিব পাৰিব। নিজাববীয়াকৈ নহ'লেও আমাৰ ৰাজহুৱা যিবিলাক অনুষ্ঠান আছে, কিবা কিবি আছে, ৰাস্তা পদূলি ঘাট, এইখিনি হ'লে আমাৰ কাৰণে উপযুক্ত। এতিয়া হৈছে নাই এই চৰকাৰ দিনত? চৰকাৰ দিনতো যথেষ্টখিনি হৈছে। বৰ্তমান এতিয়া আপোনালোকে যিফালেদি অহা যোৱা কৰি আছে সেই শিল বালি পেলাই আছে, ৰাস্তা পদূলি আৰম্ভ কৰিয়ে আছে। ইয়াৰ পিছতে সেইখিনি নহ'ব বুলি কোনোবা ক'ব পাৰিব জানো? সেইটো হ'বই। আৰু কেনেকুৱা মানুহ কোন উঠিছে? ভাল মানুহ আহিছে নাই, উঠিছে নাই? ভাল মানে আমাৰ চকুত চবেই ভাল। সময়মূৰত যিদিনাখন হ'ব সেইদিনাখন মানে উপযুক্তভাৱে দি থৈ আহিব। যি মানুহক আমি হেৰি কৰিম, ধৰক চিলেকশ্যন কৰিম, তেখেতে এটা যোগ্যতাপূৰ্ণ হ'ব লাগিব।
আৰু পাব্লিকৰ কাৰণে ভাবিব পৰা তেখেতৰ ক্ষমতা হ'ব লাগিব আৰু তেখেতে যাতে আগতে ৰাজনীতিৰ ভিতৰত জানে ঠিক তেনেকুৱা মানুহ আমি চিলেকশ্যন কৰিব। আৰু কি কি সমস্যা আপোনাৰ? সমস্যাটো আমাৰ ধৰক বহুত নিবনুৱা সমস্যা আছে, ডেকাবিলাকে ধৰক চাকৰি বাকৰি সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, ইলেক্ট্ৰিকৰ সমস্যা আছে। আমাৰ 24 আৱাৰ্ছ ইলেক্ট্ৰিক নাথাকে, বিশেষকৈ ৰুৰেল মানে ষ্টেটবিলাকত মানে অলপ ভালকৈ চাব লাগে চব। প্ৰাৰ্থী নিজৰ মতে বিবেচনা কৰিম, যাক আমি ভাল পাওঁ। আমি কোনো দলৰ হিচাপে আমি ভোট নিদিওঁ, আমি প্ৰাৰ্থী নিজৰ বিবেকৰ দ্বাৰা ভোট দিম। যিজন প্ৰাৰ্থীক আমি ভাল পাওঁ, কোনো দলীয় স্বাৰ্থত আমি ভোট নিদিওঁ। আৰু উন্নয়ন হৈছে নাই বিগত সময়ছোৱাত? মানে আপোনালোকৰ অঞ্চলটো উন্নয়ন হৈছে, নাই বুলি নকওঁ, কিন্তু তাতে আকৌ বহুত কথা আছে নহয়। ইফালে মূল্য বৃদ্ধি হৈছে, ইফালে নিবনুৱা সমস্যা বাঢ়িছে। আৰু ধৰি লওক এই দমকলৰ পানী চানী বা এইবিলাক যিখিনি মানে দুখীয়া মানুহ সেইখিনি ভালকৈ যোগান পাইছেনে নাই? আমাৰতো মানিপুৰ গাঁৱত এনেই পানী ব্যৱস্থা ভালেই, প্ৰত্যেকৰ ঘৰতে আমাৰ পানী ব্যৱস্থা আছেই, খোৱা পানী ব্যৱস্থা। আমাৰ ইফালে এনেও পানীবিলাক ভালেই দিয়ক, চব তাতে পানী খোৱা ব্যৱস্থা আছে। আৰু এনেই ধৰি লওক যিখিনি জনসাধাৰণে পাইছে, কিন্তু পাবলগীয়া মানুহে পোৱা নাই, নাপাবলগীয়া মানুহে পাইছে। কিয় হৈছে সেইটো এতিয়া কিয় হৈছে মানে হেৰি কাৰণে হৈছে, কিছুমান দলীয় নেতাৰ কাৰণে হৈছে। পাবলগীয়া যোগ্য মানুহে ঘৰ পোৱা নাই, অযোগ্য মানুহে ঘৰ পাইছে। তেনেকুৱা কিমান হৈছে বাৰু? তেনেকুৱা হৈছে, আমাৰ গাঁৱত আছে তেনেকুৱা বহুত মানুহ। যিয়ে মানে পাবলগীয়া তেওঁলোকে পোৱা নাই, যিয়ে নাপাবলগীয়া তেওঁলোকে পাইছে। উন্নয়ন মানে সমপৰ্যায়ৰ উন্নয়ন হোৱা নাই, মানে ব্যক্তি বিশেষৰ উন্নয়ন হৈছে। নিশ্চয়কৈ আমি মৰিগাঁও সমষ্টি মানিপুৰ গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিলোঁ আৰু ৰাইজৰ মনোভাৱ ল'বলৈ চেষ্টা কৰিলোঁ আৰু বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে আৰু পৰৱৰ্তী নিৰ্বাচনৰ সময়ত কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আমি পৰৱৰ্তী সময়ত বেলেগ পঞ্চায়তৰ ৰাইজৰ মাজলৈ যাম আৰু তেখেতসকলৰ মনোভাৱ জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।